হয় যোৱা ৰাতি কলগাছিয়াৰ বাংখাভাঙা গাঁৱত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডত ইতিমধ্যে জীৱন্ত এগৰাকী ব্যক্তি সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে। মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাব যে আচলতে যোৱা ৰাতি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাংখাভাঙা গাঁৱত এগৰাকী ব্যক্তিৰ ঘৰত জুই লাগি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু ঘৰত থকা যিবিলাক আচবাব পত্ৰ আছিল বা যিবিলাক বয় বস্তু আছিল ইতিমধ্যে সম্পূৰ্ণ বস্তুখিনি ভস্মীভূত হৈছে। তাৰ লগতে ঘৰত থকা এগৰাকী ব্যক্তি জুই লাগি ইতিমধ্যে সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ ইতিমধ্যে মৃত্যুবৰণ কৰা বুলি আমি জানিব পাৰিছোঁ। এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে। আৰু যোৱা ৰাতি যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে সেই ঘটনাটো আচলতে কেনেকৈ সংঘটিত হ'ল বা তাৰপিছত আচলতে এই অঞ্চলত কি ধৰণৰ আচলতে অৱস্থা হৈছে সেয়া আমি এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে বা এই ঘৰৰ যিখিনি মানুহ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে জুইৰ সূত্ৰপাত কেনেকৈ হৈছিল বা আৰু জুইত আচলতে কি ধৰণৰ ক্ষতি হৈছে ইয়াৰে যিসকল স্থানীয় ব্যক্তি আছে আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। ইয়াতে যিখিনি দেখিলোঁ আমি এটা ঘৰৰ দক্ষিণ ফালে একেবাৰে আগুন যিটো জুই একেবাৰে ওপৰেদি উঠিছে। এতিয়া আমি গম পোৱা নাই কেনেকৈ জুই লাগিল, কিন্তু তাতে আছিল কি এই কাৰেণ্টৰ আছিল বিদ্যুতৰ খুঁটি আছিল বা বিদ্যুতৰ মিটাৰ আছিল। তাৰপৰা লাগিল না ক'ৰ পৰা লাগিল আমি সেইখিনি গম পোৱা নাই। সন্দেহটো আমাৰ কাৰেণ্টৰ পৰাই হৈছে বুলি সন্দেহ হয়। ক্ষতি কি ধৰণৰ মানুহ কেনেকৈ মৃত্যুবৰণ কৰে? মানুহজন ঘৰৰ ভিতৰতে আছিল। তাতে থকা অৱস্থাত যিখিনি আগুন বা জুই গোটেইখিনি ঘৰটো বিয়পি পৰিছে আৰু সেইতে ঘৰৰ ভিতৰতে মানুহজন আছিল, কিন্তু মানুহজন আছিল পংগু, পেৰালাইচিছ আছিল। বহুত চেষ্টা কৰিছে কিন্তু সি কোনো পধ্যেই ঘৰৰ পৰা ওলাব পৰা নাই। পিছে সি ঘৰৰ ভিতৰতে মৃত্যুবৰণ কৰিলে। কি ক'ব? যোৱা ৰাতি এটা ঘটনাটা হ'ল মৰ্মান্তিক ঘটনা। আমি জনামতে যে বিদ্যুতৰ পৰা এই ঘৰখন জুই লাগিছিল আৰু তাৰপিছত মানুহটো ঘৰৰ ভিতৰত যি মানুহটো আছিল বুঢ়া মানুহ পংগু আছিল মানুহটো, এই আধা ৰঙৰ বাটা বুলি কওঁ আমি, পেৰালাইচিছ। ঘৰত আৰু মানুহ আছিল না? আৰু নাই, সি অকলেই আছিল। বাকী মানুহখিনি ক'ত গৈছিল? বাকী মানুহে তাৰমানে আলহীৰ ঘৰত গৈছিল। তাৰ সৰু ল'ৰাৰ ঘৰত গৈছিল, যাই পেলাই তাৰ পৰা হয়তো তাত অলপ লেট হৈছে আহোঁতে। সিহঁতে শুনা পালে যে আমাৰ ঘৰত জুই লাগিছে, জুই লাগি মানুহটো মৃত্যুবৰণ কৰিছে। আৰু তাতে আচবাবপত্ৰ যিবিলাক আছিল সেইবিলাক পৰিছে। গাড়ী এখন না দুখন পৰিছে, গাড়ী এখন পৰিছে। এইখন আমি আনুমানিক কিমান টকাৰ ক্ষতি হৈছে? আনুমানিক প্ৰায় 4-5 লাখ টকা মান খৰচ হৈছে। আৰু ঘৰটোতো আছে, ঘৰটোতো 5-7 লাখ টকা খৰচ পৰি গৈছে আৰু কি। কি ক'ব কওকচোন, কেনেকৈ জুইৰ সূত্ৰপাত হ'ল? আচলতে আমি ৰাতি 10টামান বজাত আমাৰ সৰু ভাইটি মানে আমাৰ জোৱাইবিলাক আহিছে, ছোৱালীবিলাক আহিছে। আমাৰ সৰু ভাইটিৰ ঘৰত মানে খানাৰ আয়োজন কৰিছে। তাতে আমি গৈছোঁ, জোৱাই লৈ গৈছোঁ। তাতে মানে খানা খাওয়ার কারণে গৈছোঁ। মোটামুটি আধা ঘণ্টামান লেট হয়েছে। তাতে ইতিমধ্যে আমার বাবা প্যারালাইসিস, আজি 40 বছর হয়ে গেল প্যারালাইসিস হয়ে আছে। তার প্যারালাইসিস সার্টিফিকেট আছে আমার তাতে। আৰু এইখিনি ঘৰত আমার মা থাকে আৰু আমার দেউতা থাকে। আমার মাও গেছে তাতে, আমার সৰু ভাইটি মাক লৈ গেছে। বাবা অকলে আছিল ঘৰত। অকলে থাকাৰ পিছত আমি খালি সেই ঘৰত গৈছোঁ আৰু খানাকেইটা খাইছোঁ। খানা খাই আমি বাহিৰত ওলাইছোঁ। ওলানোর পিছত ইফালে চাই দেখো মানে জুই জ্বলি উঠিছে, একদম ঘর ফাটি উঠিছে একদম জুই। আমি তাতে এটা চিকির মারিছোঁ, আমার ঘৰত জুই লাগিছে। আমার বাবা মৃত্যুবরণ করেছে। আমার বাবার আর নাই। আমার মার ঘৰত, মাৰ ওচৰত মাৰ টাঙৰ ভিতৰত টকা আছিল 2-2.5 লাখ মান কেছ টকা আছিল। তাৰপিছত গাড়ী আছিল। আমাৰ একফালে গৰু আছিল, 2টা গৰু আছিল। গৰু দুখিনি পুৰি গৈছে। গৰু দুখিনি এখন বাচে না নাই ওপৰলাই জানে। আৰু টকা পইচা কেনেকৈ জুই লাগিছিল কিবা এইটো আমি জানা মতে আমি এতিয়া গম পাওয়ার মধ্যে এতে মোটামুটি আমার একটা সন্দেহ হয়েছে। আমি চাওয়া নাই, দেখা নাই। মোটামুটি লাইনের পৰা
জুইটা লাগিছে কারেন্ট আছিল নে নাই সেই সময়ত কারণ আছিল দবদবা কারেন্ট আছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ